এটা চৰকাৰী চাকৰি থাকিলেহে এজন ব্যক্তি সংস্থাপিত হয় তেনে নহয়, নাইবা শিক্ষিত হলেই যে চাকৰি কৰিব লাগিব তেনে কোনো কথাও নাই। আত্মসংস্থাপনৰ বাট মুকলি কৰি লগতে আনকো সংস্থাপন দিব পৰা বা সংস্থাপিত হ'বলৈ অনুপ্ৰাণিত কৰিব পৰাজনহে প্ৰকৃত আদৰ্শৱান ব্যক্তি। তাৰ এক জ্বলন্ত উদাহৰণ গোলাঘাট জিলাৰ মৰঙীৰ ৫ নং পুৰাৰ জংঘল গাঁৱৰ এজন শিক্ষিত যুৱক নাম বিনোদ শইকীয়া। ব্যৱসায়িক ভিত্তিত বতা চৰাই পালন কৰি নিজে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে বিনোদ শইকীয়া। নিজে বতা চৰাই পালন কৰাৰ লগতে আনকো পালন কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়ায় বিনোদ শইকীয়াই। এদিন বতা চৰাইৰ বিষয়ে ইউটিউবত জানিবলৈ পাই এই চৰাই পুহিবলৈ হেঁপাহ কৰিছিল বিনোদ শইকীয়াই। প্ৰথমে মাত্ৰ ১০০ চৰাইৰে পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিল বতা চৰাই ফাৰ্ম। বৰ্তমানে তেওঁ কেইবা হাজাৰ চৰাই পুহি সংস্থাপিত হৈছে। তদুপৰি তেওঁ অসমৰ বিভিন্ন ঠাইলৈ বতা চৰাইৰ পোৱালি যোগান ধৰি আহিছে। বৰ্তমান বিনোদ শইকীয়াই বতা চৰাই ফাৰ্মৰ পৰা প্ৰতিমাহে ৩০ৰ পৰা ৩৫,০০০ টকালৈকে আয় কৰিবলৈ সক্ষম হৈছে। সেয়েহে তেওঁ নিবনুৱাসকলৰ বাবে এজন আদৰ্শ যুৱক হিচাপে পৰিগণিত হৈছে। বিক্ৰীৰ লগতে বতা চৰাই পালনৰ সম্পৰ্কে জানিব বিচাৰিলে ভালদৰে আনকো বুজাই সেই চৰাই পুহিবলৈ অনুপ্ৰাণিত কৰে। গতিকে বিনোদ শইকীয়া নিবনুৱাসকলৰ বাবে এজন আদৰ্শ যুৱক হিচাপে পৰিগণিত হৈছে। বিনোদ শইকীয়াৰ লগত প্ৰত্যক্ষ যোগাযোগৰ বাবে স্ক্ৰীণত দিয়া নম্বৰত ফোন কৰিব পাৰে। আজি এবছৰ হ'ল মই ১০০ বতা চৰাই প্ৰথম পৰীক্ষামূলকভাৱে আনিছিলোঁ। এবছৰ আগত মই ইউটিউবত চাৰ্চ কৰি পাইছিলোঁ। ইউটিউবত চাৰ্চ কৰি দেখিলোঁ অসমৰ বাহিৰত এইটো যথেষ্ট চাহিদা আছে। সেইকাৰণে চালোঁ অসমতো এইটো ইয়াত ফাৰ্মিং কৰিলে আমি যথেষ্ট লাভান্বিত হ'ব পাৰিম। এতিয়া এবছৰৰ পৰা আৰম্ভ কৰি মই এতিয়া মাহেকত ১০,০০০ বা ১৫,০০০ পোৱালি মই বিকিবলৈ সক্ষম হৈছোঁ। ফাৰ্ম কৰি যথেষ্ট লাভান্বিত হ'ব। বতা চৰাই গুণাগুণ যথেষ্ট আছে। বতা চৰাই আৰু কণী যথেষ্ট গুণাগুণ আছে। বতা চৰাই এটাত ৩০০ পৰা ৩৫০ গ্ৰাম ওজন হয়। সিহঁতৰ এবছৰত ২৫০ পৰা ৩০০ কণী পাৰে। মই প্ৰত্যেক দোকানতে পেকেজিং কৰি বিক্ৰী কৰোঁ। মই প্ৰত্যেক দোকানত মোৰ হ'লচেল ৰেটত দিওঁ আৰু দোকানীয়ে খুচুৰা ৰেটত বিক্ৰী কৰে। আৰু ঘৰৰ পৰাই মোৰ মাহেকৰ ২০০০ বা ৩০০০ কণী মই বিক্ৰী কৰোঁ। হ'লচেল ৪ টকাকৈ দিওঁ আৰু দোকানীয়ে খুচুৰা ৫ টকাকৈ বিক্ৰী কৰে। মাংসটো বজাৰৰ বেপাৰী আছে, বেপাৰীয়ে মোৰ পৰা নিয়ে। বৰ্তমান মাংস যথেষ্ট বিচাৰিছে, কিন্তু আমি দিব পৰা নাই। বজাৰত চাহিদা বৃদ্ধি পাইছে, কিন্তু আমি এতিয়া কণীটো বেছি চাহিদা বৃদ্ধি পাই আছে। মোৰ মাহেকত ৪,০০০ পৰা ৫,০০০ কণী উৎপাদন হয়। নিবনুৱাসকলৰ বাবে কিবা উপদেশ দিব নেকি? হয়, নিবনুৱাসকলৰ চাকৰিৰ পিছত দৌৰি নুফুৰি এই বতা চৰাই ফাৰ্ম কৰিও স্বাৱলম্বিত হ'ব পাৰি। সেই তাকে মই সকলোকে অনুৰোধ জনাইছোঁ। বতা চৰাই ফাৰ্ম কৰি যথেষ্ট লাভ হয়, কাৰণ সিহঁতি ৪০ দিনত সিহঁতৰ মেচিয়ৰ হৈ যায়, খাব পৰা হয়। আৰু ৪৫ দিনৰ পৰা সিহঁতি কণী পাৰিবলৈ আৰম্ভ কৰে। সেইটো কাৰণে সিহঁতৰ কোনো মেডিচিন দৰকাৰ নাই। সিহঁতি ব্ৰইলাৰ দানাটো খোৱালেই সিহঁতৰ সকলোখিনি হৈ যায়। বৰ্তমান আপোনাৰ বতা চৰাই পুহি আয় কিমান হৈছে? মোৰ বতা চৰাই পুহি মাহেকত ৩০,০০০ পৰা ৩৫,০০০ টকা ইনকম হৈছে। সেইকাৰণে কৈছোঁ সকলোৱে বতা চৰাই ফাৰ্মত কোনো লোকচান নাই। বতা চৰাই ফাৰ্ম কৰক। অতি কম জেগা, অতি কম মূলধনেৰে এখন বতা চৰাই ফাৰ্ম আৰম্ভ কৰিব পাৰি। সেইকাৰণে মহিলাসকলৰ কাৰণে যথেষ্ট ভাল, কাৰণ সিহঁতৰ কোনো প্ৰতিপালনত কষ্ট নহয়। কম জেগা আৰু কম পুঁজিৰে বতা চৰাই ফাৰ্ম কৰিব পাৰি। আত্মসহায়ক গোট আৰু মহিলাসকলে এই বতা চৰাই ফাৰ্ম কৰি চাব পাৰে। মৰঙীৰ পৰা ধ্ৰুৱজ্যোতি শইকীয়াৰ ৰিপৰ্টছ, আছাম ফ'কাছ।